সেন্টেন্স কারেকশনৰ আগৰ ভিডিঅ' দুটাত আমি 2005 চনৰ পৰা আৰম্ভ কৰি 2020 চনলৈকে HSLC পৰীক্ষাত যিমানবোৰ সেন্টেন্স কারেকশনৰ প্ৰশ্ন আহিছিল, যিমানবোৰ নিয়ম আছিল, আমি সেইসমূহ আলোচনা কৰিছিলোঁ। আজি আমি সেন্টেন্স কারেকশনৰ এই তৃতীয় ভিডিঅ'টোত অতি ইম্পৰ্টেণ্ট আমি 50টা নিয়মৰ বিষয়ে, সেন্টেন্স কারেকশনৰ নিয়মৰ বিষয়ে আলোচনা কৰিম আৰু এই ভিডিঅ'টোলৈ সকলোকে আদৰণি জনাইছোঁ। প্ৰথম প্ৰশ্নটো হৈছে পুট ইউৰ সাইন ইন দিছ লেটাৰ। এই চিঠিখনত তোমাৰ চহী দিয়া। ইয়াত চহী বুলি ক'বলৈ সাইন দিয়া হৈছে শব্দ, কিন্তু সাইন বুলি ক'লে ভাৰ্ব অৰ্থ বুজাব, চহী কৰা অৰ্থ বুজাব, কিন্তু এই বাক্যটোত মাত্ৰ চহী বুলিয়ে কোৱা হৈছে। গতিকে চহী বুলি ক'লে আমি সাইন বুলি নকওঁ, আমি সিগনেচাৰ বুলি কওঁ। গতিকে পুট ইউৰ সিগনেচাৰ ইন দিছ লেটাৰ, যেতিয়া চহী কৰা অৰ্থ বুজাব তেতিয়াহে সাইন ভাৰ্বটো ব্যৱহাৰ কৰা হ'ব লাগিব। 2 নম্বৰ, দ্য মেন ইজ ডেভটেড টু ৱাইন। মানুহজন মদৰ প্ৰতি আসক্ত। এতিয়া আসক্ত বুলি কওঁতে ভাল কামতো আসক্ত হ'ব পাৰে, নাইবা বেয়া কামতো আসক্ত হ'ব পাৰে। তেওঁ কিতাপৰ প্ৰতি আসক্ত বুলি যদি কওঁ তেতিয়াহ'লে সেইটো ভাল কাম হ'ব। তেওঁ জুৱাৰ প্ৰতি আসক্ত বুলি কওঁ তেতিয়াহ'লে বেয়া কাম হ'ব। গতিকে ইয়াৰ কাৰণে এই আসক্তৰ কাৰণে দুটা বেলেগ আমি টাৰ্ম ব্যৱহাৰ কৰিম। ভাল কামত আসক্ত হ'লে ডেভটেড টু, আৰু বেয়া কামত আসক্ত হ'লে আমি এডিক্টেড টু লিখোঁ। ইয়াত যিহেতু মদৰ প্ৰতি আসক্ত হোৱাৰ কথা কোৱা হৈছে, গতিকে আমি ইয়াত ডেভটেড টু লিখিব নোৱাৰিম, আমি এডিক্টেড টু লিখিব লাগিব। গতিকে এনচাৰটো হ'ব দ্য মেন ইজ এডিক্টেড টু ৱাইন। 3 নং প্ৰশ্নত দিয়া আছে হি ইজ এজ টল এজ মি। তেওঁ মোৰ সমানেই ওখ। ইয়াত এজৰ পিছত মি দিয়া আছে। মিটো হৈছে অবজেক্টিভ ফৰ্ম, আই যিটো আছে সেইটো ছাবজেক্টিভ ফৰ্ম, মি হৈছে অবজেক্টিভ ফৰ্ম, আৰু মাই বা মাইন হৈছে পজেচিভ ফৰ্ম বুলি কওঁ আমি। গতিকে এজ বা দেনৰ পাছত কেতিয়াও আমি অবজেক্টিভ ফৰ্মটো লিখিব নোৱাৰিম, আমি ছাবজেক্টিভ ফৰ্মটো লিখিব লাগিব। সেইকাৰণে মি নহৈ পেলাই মি আহিছে আইৰ পৰা, গতিকে ইয়াৰ ছাবজেক্টিভ ফৰ্মটো আই। সেইকাৰণে এনচাৰটো হ'ব হি ইজ এজ টল এজ আই। তেনেদৰে হি ইজ টলাৰ দেন মি বুলিও আমি নকওঁ, হি ইজ টলাৰ দেন আই হৈ লিখিব লাগিব। 4 নং প্ৰশ্ন, উই মেড হিম দ্য কেপ্টেইন। আমি তেওঁ কেপ্টেইন পাতিছিলোঁ, এনেকুৱা অৰ্থ বুজাইছে। নিয়মটো হৈছে কি, ইয়াত মেড হিম দ্য কেপ্টেইন দিয়া আছে, মেডৰ পিছত এটা অবজেক্ট আছে, তাৰপিছত কমপ্লিমেণ্ট আছে। মেক, কল, ইলেক্ট, এপইণ্ট, চিলেক্ট, নেম। আকৌ কৈছোঁ মেক, কল, ইলেক্ট, এপইণ্ট, চিলেক্ট, নেম আদিৰ পাছত যিটো কমপ্লিমেণ্ট থাকিব পাৰে সেইটোত আমি কেতিয়াও বা সাধাৰণতে আমি আৰ্টিকল ব্যৱহাৰ নকৰোঁ। ইয়াত দ্য কেপ্টেইন দিয়া আছে, গতিকে দ্য কেপ্টেইন নহ'ব, কেপ্টেইন মাত্ৰ হ'ব। উই মেড হিম কেপ্টেইন। 5 নম্বৰ, আনলেছ ইউ ডু নট ৰিড ৱেল ইউ উইল ফেইল। আনলেছ ইয়াত দিয়া আছে, আনলেছে যদি নহয় অৰ্থ বুজায়, আৰু পিছফালে ইউৰ পিছত আকৌ ডু নট দিয়া আছে। আনলেছ বুলি ক'লে ইফ নট, অৰ্থাৎ আনলেছৰ ভিতৰতে নট সোমাই থাকে। আনলেছ থকা বাক্যত বেলেগকৈ কেতিয়াও নট লিখিব নালাগে, কিন্তু আনলেছে বাক্যটোক নেগেটিভ কৰিব। সেইকাৰণে ইয়াত আমি নটটো উঠাই দিব লাগিব, আৰু নটটো লিখিবৰ কাৰণে ইয়াত ডু এটা সহায়কাৰী ক্ৰিয়া বাহিৰৰ পৰা অনা হৈছে। গতিকে ডু নটটো গোটেইখিনি উঠি যাব। গতিকে এনচাৰটো হ'ব আনলেছ ইউ ৰিড ৱেল ইউ উইল ফেইল। যদি তুমি ভালকৈ নপঢ়া তুমি ফেইল কৰিবা। 6 নং প্ৰশ্ন, আই কাষ্টেড মাই ভোট ফৰ ইউ। মই মোৰ ভোটটো তোমাক দিছিলোঁ। কাষ্ট বুলি ক'লে ভোট দিয়া বা নিক্ষেপ কৰা, দলিয়াই দিয়া, এনেকুৱা অৰ্থ বুজায়। ভোট দিয়াৰ ক্ষেত্ৰত বা নিক্ষেপ কৰা যি অৰ্থতে ব্যৱহাৰ নহওক কিয়, কাষ্ট ভাৰ্বটোৰ পাষ্ট ফৰ্মো কাষ্ট হয় আৰু পাষ্ট পাৰ্টিচিপলো কাষ্ট হয়। গতিকে ইয়াত কাষ্টেড কৰি পাষ্ট ফৰ্ম কৰা হৈছে, কিন্তু কাষ্টৰ পাষ্ট ফৰ্ম কাষ্টেই হয়। গতিকে আই কাষ্ট মাই ভোট ফৰ ইউ, ইয়াৰ এনচাৰটো হ'ব। 7 নং প্ৰশ্ন দিয়া আছে হি ইজ এল্ডেষ্ট মেন ইন দ্য ভিলেজ। তেওঁ গাঁওখনৰ আটাইতকৈ বয়সীয়াল ব্যক্তি বুলি ক'ব বিচৰা হৈছে, আৰু ইয়াত এল্ডেষ্ট মেন বুলি দিয়া আছে। ইয়াত আমি জানিব লাগিব এল্ডাৰ, এল্ডেষ্ট আৰু অল্ডাৰ, অল্ডেষ্ট। যেতিয়া আমি সম্বন্ধত ডাঙৰ বুজাওঁ, ডাঙৰ দাদা, ডাঙৰ বাইদেউ, বা আটাইতকৈ ডাঙৰ দাদা, আটাইতকৈ ডাঙৰ বাইদেউ বুলি কওঁ, যেতিয়া সম্বন্ধ বুজাওঁ তেতিয়া আমি এল্ডাৰ, এল্ডেষ্ট ব্যৱহাৰ কৰোঁ। কিন্তু যেতিয়া বয়সত ডাঙৰ বুজায় বা আটাইতকৈ বয়সত ডাঙৰ বুজায় তেতিয়া আমি অল্ডাৰ, অল্ডেষ্ট ব্যৱহাৰ কৰোঁ। ইয়াত তেওঁ গাঁৱৰ আটাইতকৈ বয়সীয়াল মানুহ বুলি কৈ বয়সত ডাঙৰ বুলি ক'ব বিচৰা হৈছে। গতিকে এল্ডেষ্ট মেন দিয়া আছে, কিন্তু ইয়াত এল্ডেষ্ট মেন নাখাটিব, ইয়াত অল্ডেষ্ট মেন হ'ব। গতিকে হি ইজ দ্য অল্ডেষ্ট মেন ইন দ্য ভিলেজ। আকৌ যদি কওঁ হি ইজ মাই অল্ডাৰ ব্ৰাদাৰ, এইটো ভুল হ'ব, হি ইজ মাই এল্ডাৰ ব্ৰাদাৰটোৱে শুদ্ধ হ'ব। 8 নং প্ৰশ্ন, ইংলিছ কেন স্পীক দ্য ইংলিছ ফ্লুৱেণ্টলি। ইংৰাজ মানুহসকলে ইংৰাজী ভাষাটো ফ্লুৱেণ্টলি সলসলীয়াকৈ ক'ব পাৰে বুজোৱা হৈছে। এতিয়া কথাটো হৈছে কি, যে যেতিয়া ভাষা আৰু জাতি বুজাবলৈ আমি একেটা শব্দ ব্যৱহাৰ কৰোঁ, যেনে আছামিজ বুলি যদি কওঁ তেতিয়াহ'লে আছামিজ বুলি ক'লে আমি ভাষাও বুজোঁ, জাতিও বুজোঁ। ইংৰাজী তেতিয়া লিখিব লগা হয়, যেতিয়া জাতি বুজাব তেতিয়া আমি আগত দি লগাব লাগিব, কিন্তু যেতিয়া ভাষা বুজায় তেতিয়া আগত দি লগাব নালাগে। ইয়াত কৈছে ইংৰাজ জাতিয়ে, অৰ্থাৎ ইংৰাজ মানুহসকলে, যিটো প্ৰথম শব্দটো ইংলিছ আছে তাৰ এইটো মানুহক বা জাতিক বুজাইছে, গতিকে ইয়াৰ আগত দি বহিব লাগিব। আকৌ পিছফালে ইংৰাজী ভাষা বুলি ক'ব বিচৰা হৈছে, ইংৰাজী ভাষা সলসলীয়াকৈ ক'ব পাৰে, গতিকে দ্য ইংলিছ দিয়া আছে, ইংলিছৰ আগত তেতিয়া আমি দি যদি নলগাওঁ তেতিয়াহে ভাষা বুজাব। গতিকে এনচাৰটো হ'ব দ্য ইংলিছ কেন স্পীক ইংলিছ ফ্লুৱেণ্টলি হ'ব। কিন্তু যদি ভাষা বুজাওঁতে আমি দি লগাব পাৰিম যদি তাৰপিছত লেংগুৱেজ শব্দটো থাকে। গতিকে দ্য ইংলিছ লেংগুৱেজ শুদ্ধ হ'ব, কিন্তু ভাষা বুজাওঁতে দ্য ইংলিছ মাত্ৰ আমি ক'ব নোৱাৰিম। দ্য ইংলিছ বুলি ক'লে আমি ইংৰাজ জাতিটোক বা মানুহসকলক বুজিম। 9 নং প্ৰশ্ন হৈছে আই, হি এণ্ড ইউ মাষ্ট গ' টুগেডাৰ।
মই তেওঁ আৰু তুমি নিশ্চয় একেলগে যাব লাগিব এনেকৈ অৰ্থ বুজাইছে। ইয়াত আমি দেখিছোঁ আই হি ইউ, আই প্ৰথম পুৰুষ, হি তৃতীয় পুৰুষ, ইউ দ্বিতীয় পুৰুষ। যেতিয়া আমি ছাবজেক্ট হিচাপে প্ৰথম দ্বিতীয় তৃতীয় পুৰুষ একেলগে লিখিব লগা হয় তেতিয়া নিয়মটো হৈছে কি যে 2 3 1 অৰ্থাৎ দ্বিতীয় পুৰুষ তৃতীয় পুৰুষ প্ৰথম পুৰুষ আহিব লাগিব। আমি 231 বুলিও আমি মনত ৰাখিব পাৰিম বা 2 3 1 বুলি আমি মনত ৰাখিলে হ'ল। গতিকে ইয়াৰ এনচাৰটোত প্ৰথমতে দ্বিতীয় পুৰুষ ইউ আহিব, তাৰপিছত তৃতীয় পুৰুষ হি আহিব, তাৰপিছত প্ৰথম পুৰুষ আই আহিব। গতিকে ইউ হি এণ্ড আই মাষ্ট গ' টুগেডাৰ, ইয়াৰ এনচাৰটো হ'ব 10 নম্বৰ। ওৱান মাষ্ট ডু হিজ ডিউটি, এজন মানুহে তেওঁৰ কাম কৰিবই লাগে। যেতিয়া ছাবজেক্ট হিচাপে ওৱান থাকিব তাৰ পজেচিভ ফৰ্ম যিটো থাকিব সেইটো ইয়াত হিজ দিয়া হৈছে। যেনেকৈ আই হ'লে মাই হ'ব, ইউ হ'লে ইয়ৰ হ'ব, এইটো পজেচিভ ফৰ্ম বুলি কোৱা হয়। হি হ'লে হিজ হ'ব, চি হ'লে হাৰ হ'ব, দে হ'লে দেয়াৰ হ'ব। ওৱান যেতিয়া ছাবজেক্ট থাকিব তাৰ পজিটিভ ফৰ্মটো কেতিয়াও হিজ হাৰ আমি নিলিখোঁ, আমি ওৱানৰ ওপৰত এটা এপষ্ট্ৰফি এছ লগাম। গতিকে ইয়াত কি হ'ব, ওৱান মাষ্ট ডু হিজ ডিউটি নহ'ব, ওৱান মাষ্ট ডু ওৱানছ ডিউটিটোহে শুদ্ধ হ'ব, কিয়নো ওৱানৰ পজিটিভ ফৰ্মটো হৈছে ওৱানছ। 11 নং প্ৰশ্নত দিয়া আছে চি দ্য ৱৰ্ড ইন দ্য ডিক্সনেৰী। অভিধানত শব্দটো বিচাৰি চোৱা বুলি ক'ব বিচৰা হৈছে। বিচাৰি চোৱা অভিধানত যেতিয়া আমি শব্দ বিচাৰোঁ তাক আমি চি বুলি নকওঁ, আমি লুক আপ বুলি কওঁ। গতিকে লুক আপ দ্য ৱৰ্ড ইন দ্য ডিক্সনেৰী, ইয়াৰ উত্তৰটো হ'ব 12 নং প্ৰশ্নত দিছ ইজ শ্লিপ অফ টাং। এইটো জিভা পিছল খোৱা অৰ্থ বুজাইছে। পিছল খোৱা, জিভা পিছল খোৱা অৰ্থ হ'লে আমি শ্লিপ অফ টাং বুলি নকওঁ, এ শ্লিপ অফ দ্য টাং বুলি ক'ব লাগিব। গতিকে দিছ ইজ এ শ্লিপ অফ দ্য টাং, ইয়াৰ শুদ্ধ উত্তৰ হ'ব 13 নং প্ৰশ্ন হি ছেইজ টেলছ বা টক্স ইংলিছ ৱেল। তেওঁ ভাল ইংৰাজী কয় বুলি ক'ব বিচৰা হৈছে। ভাষা কোৱাৰ ক্ষেত্ৰত আমি স্পীক বুলি ক'ব লাগিব, চে বা টেল বা টক বুলি আমি ক'লেই নহ'ব। গতিকে ইয়াৰ এনচাৰটো হ'ব হি স্পীক্স ইংলিছ ৱেল। 14 নং প্ৰশ্ন হি ৱাজ হাং ফৰ দ্য ক্ৰাইম। তেওঁক অপৰাধটোৰ কাৰণে ফাঁচি দিয়া হৈছিল অৰ্থ বুজোৱা হৈছে। যেতিয়া ফাঁচি দিয়া অৰ্থাৎ হেং শব্দ আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে তাৰ পাষ্ট ফৰ্ম পাষ্ট পাৰ্টিচিপলটো ইডি লগাই পেলাই কৰিব লাগিব, হেংড হ'ব। আৰু যেতিয়া অৰা অৰ্থ কিবা আৰি দিয়া অৰ্থ বুজোৱা হয় তেতিয়াও আমি হেং ভাৰ্বটো ব্যৱহাৰ কৰিম, কিন্তু আৰি দিয়া অৰ্থত তাৰ পাষ্ট ফৰ্ম পাষ্ট পাৰ্টিচিপলটো হাং হ'ব, HUNG হাং হ'ব। কিন্তু ফাঁচি দিয়া অৰ্থত হেঙৰ পাষ্ট ফৰ্ম পাষ্ট পাৰ্টিচিপলটো হেংড ইডি বহিব পাছফালে। গতিকে ইয়াত যিহেতু ফাঁচি দিয়াৰ কথা বুজোৱা হৈছে আৰু এইটো পেচিভ ভইচত আছে, গতিকে পাষ্ট পাৰ্টিচিপল আমি আনিব লাগিব। গতিকে হাং নহ'ব, আমি ফাঁচি দিয়াৰ ক্ষেত্ৰত হেংড লিখোঁ। গতিকে হি ৱাজ হেংড ফৰ দ্য ক্ৰাইম, ইয়াৰ শুদ্ধ উত্তৰ হ'ব 15 নং মেনি পিপুল চেংক ইন দ্য ৰিভাৰ। বহুতো মানুহ নদীত ডুবিছিল অৰ্থ বুজোৱা হৈছে। ডুবাৰ ক্ষেত্ৰত আমি যেতিয়া মাতৃভাষাবোৰত ডুবা বুলি কওঁ তেতিয়াহ'লে তাত আৰু ভাবিবলৈ একো নাথাকে, কিন্তু যেতিয়া ইংৰাজীত কিবা বস্তু ডুবিছে বুলি কওঁ তেতিয়াহ'লে জীৱ বস্তু ডুবিছে নে জড় বস্তু ডুবিছে আমি জানিব লাগিব। যেতিয়া জীৱ বস্তু ডুবে তেতিয়া আমি ডুবাৰ ইংৰাজীটো ড্ৰ'ন লিখিম, আৰু ড্ৰ'ন যেতিয়া ভাৰ্ব আমি ব্যৱহাৰ কৰিম সেইটো সদায় পেচিভ ভইচত লিখিব লাগিব। আৰু যেতিয়া জড় বস্তু ডুবাৰ ক্ষেত্ৰৰ কথা কওঁ তেতিয়াহ'লে আমি ভাৰ্বটো সিংক লিখিব লাগিব, SINK সিংক, পাষ্ট ফৰ্ম SANK আৰু পাষ্ট পাৰ্টিচিপল SUNK সিংক চেং চাং হ'ব। আৰু ড্ৰ'নত ইডি লগাই পেলাই আমি পাষ্ট ফৰ্ম পাষ্ট পাৰ্টিচিপল বনাওঁ। গতিকে যিহেতু ইয়াত মানুহ ডুবাৰ কথা কোৱা হৈছে গতিকে ইয়াত আমি চেংক লিখিব নোৱাৰিম, আমি ড্ৰ'ন লিখিব লাগিব। আৰু যিহেতু চেংক পাষ্টৰ আছে গতিকে আমি ড্ৰ'ন লগাই পেলাই পাষ্টত লিখোঁতে আমি পেচিভ ভইচলৈ যদি যাওঁ তেতিয়াহ'লে মেনি পিপুল তাৰপিছত ৱেৰ আহি পেলাই ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ড্ৰ'নড হ'ব। গতিকে মেনি পিপুল ৱেৰ ড্ৰ'নড ইন দ্য ৰিভাৰ। 16 নং প্ৰশ্ন চি ডিনাইড টু হেল্প মি। তাই মোক সহায় কৰিবলৈ অমান্তি হৈছিল। অমান্তি হৈছিল বুজাবৰ কাৰণে ইয়াৰ ডিনাই ভাৰ্বৰ পাষ্ট ফৰ্ম ডিনাইড লিখা হৈছে, কিন্তু ইয়াৰ নিয়মটো হৈছে কি যেতিয়া অমান্তি হোৱা অৰ্থ বুজায় তেতিয়া আমি ৰিফিউজ লিখোঁ, আৰু যেতিয়া অস্বীকাৰ কৰা অৰ্থ বুজায় তেতিয়া আমি ডিনাই লিখোঁ। কোনো এটা কাম কৰিবলৈ যদি মোক কোৱা হৈছে মই নকৰোঁ বুলি কওঁ তেতিয়াহ'লে সেইটো অমান্তি হ'ব। কিবা এটা কাম হৈ গৈছে মোক সোধা হৈছে তুমি কৰিছা নেকি, মই নাই কৰা বুলি কৈছোঁ তেতিয়াহ'লে সেইটো হ'ব অস্বীকাৰ কৰা। ৰিফিউজৰ পিছত সাধাৰণতে টু লিখা হয় আৰু ডিনাইৰ পিছত সাধাৰণতে ডেট লিখা হয়, এইটো আমি জানিব লাগিব। সাধাৰণতে বুলি এইকাৰণে কৈছোঁ যে ডেট বা টু নলগাকৈও বাক্য লিখিব পাৰি, যেনে হি ডিনাইড দ্য চাৰ্জ, তেওঁ দোষটো অস্বীকাৰ কৰিছিল এনেকুৱা অৰ্থ বুজাব। বা হি ৰিফিউজ দ্য মানি, তেওঁ টকাটো ল'বলৈ অমান্তি হৈছিল, তাত আমি টু বা ডেট লগোৱা নাই, কিন্তু মেক্সিমাম বাক্যবোৰতে আমি টু বা ডেট লগোৱা বাক্যবোৰ পাম। ৰিফিউজৰ পিছত টু বহে, ডিনাইৰ পিছত ডেট বহে। এই বাক্যটো যদি আমি চাওঁ তেতিয়াহ'লে আমি পাওঁ যে তেওঁ মোক সহায় কৰিবলৈ অস্বীকাৰ কৰিছিল নহ'ব, তেওঁ মোক সহায় কৰিবলৈ অমান্তি হৈছিল অৰ্থ বুজাব। সেইকাৰণে ইয়াৰ এনচাৰটো হ'ব চি ৰিফিউজ টু হেল্প মি। 17 নং প্ৰশ্ন ওৱান অফ দ্য বয়েজ আৰ এবচেণ্ট। ল'ৰাবোৰৰ এজন অনুপস্থিত আছে বুজোৱা হৈছে। ওৱান অফ দ্য বুলি যেতিয়া টাৰ্ম থাকিব তাৰপিছত সদায় প্লুৰেল ফৰ্ম থাকিব, যদিও কিন্তু ছাবজেক্টটো ওৱান অৰ্থাৎ একবচন ধৰা হয়। গতিকে ওৱান যদি ফাৰ্ষ্টত থাকে তাৰপিছত বহুবচন থাকিলেও কিন্তু তাৰ ছাবজেক্টটো একবচন ধৰা হয়। গতিকে একবচনৰ পিছত কেতিয়াও
একবচন বুলি ক'লে এইটো তৃতীয় পুৰুষ একবচন হ'ব, গতিকে তাৰপিছত কেতিয়াও আৰ নবহে সদায় ইজ হ'ব, কেতিয়াও হেভ নবহে সদায় হেজ হ'ব, কেতিয়াও ৱেৰ নবহে সদায় ৱাজ হ'ব, কেতিয়াও ডু নট নহয় সদায় ডাজ নট হ'ব, বা কেতিয়াও চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্যবোৰত ভাৰ্ব মাত্ৰ নহয় ভাৰ্বৰ লগত এছ চি এছ বা আই এছ ভাৰ্ব বিশেষে আমি লগাব লাগিব। ইয়াত যদি চাওঁ তাহলে ওৱান অফ দ্য বয়জ আৰ এবচেণ্ট, তাহলে ওৱান ছাবজেক্ট হৈ আছে, ল'ৰাবোৰৰ এজনহে অনুপস্থিত আছে, একবচনত বুজাইছে, গতিকে তাৰপিছত আৰ নহ'ব, আমি ইজ লিখিব লাগিব। গতিকে ওৱান অফ দ্য বয়েজ ইজ এবচেণ্ট শুদ্ধ উত্তৰ হ'ব। 18 নং প্ৰশ্ন দিয়া আছে ডণ্ট ব্ৰেক দ্য প্ৰমিছ ইউ হেভ টেকেন, তুমি কৰা প্ৰতিশ্ৰুতিটো নাভাঙিবা, এনেকৈ অৰ্থ বুজোৱা হৈছে। আমি আগতেও পাইছিলোঁ যে যেতিয়া ভুল কৰাৰ ক্ষেত্ৰত ভুলটো মিষ্টেক বুলি কওঁ, তেতিয়াহ'লে কৰাটো আমি ডু নিলিখোঁ, আমি মেক লিখোঁ। তেনেদৰে এক্সাৰচাইজ কৰাৰ ক্ষেত্ৰত এক্সাৰচাইজৰ লগত সদায় টেক এক্সাৰচাইজ আমি টেক ভাৰ ব্যৱহাৰ কৰোঁ। তেনেদৰে হুলস্থুল কৰাৰ ক্ষেত্ৰত আমি কৰাটো আমি মেক লিখোঁ, মেক এ নইজ, এনেকৈ অৰ্থ বুজাওঁ। তেনেদৰে প্ৰমিছ কৰাৰ ক্ষেত্ৰত প্ৰমিছটোক যদি নাউন হিচাপে ৰখা হয় তেতিয়াহ'লে তাক আমি মেক প্ৰমিছ বুলি ক'ম, আৰু তেনেদৰে শপত লোৱাৰ ক্ষেত্ৰত আমি টেক অথ বুলি ক'ম। এই বাক্যটো যদি চাওঁ তাহলে ডণ্ট ব্ৰেক দ্য প্ৰমিছ ইউ হেভ টেকেন, তুমি কৰা প্ৰতিশ্ৰুতিটো ভাঙি নিদিবা অৰ্থ বুজোৱা হৈছে। গতিকে ইয়াত আমি টেক ভাৰ ব্যৱহাৰ কৰিছোঁ প্ৰমিজৰ লগত পিছফালে, গতিকে ইয়াত আমি টেক ভাৰ নহয় আমি মেক ভাৰ লিখিব লাগিব। গতিকে এইটো টেকেনটো পাষ্ট পাৰ্টিচিপল হৈ আছে, গতিকে এইটো হ'ব মেক মেড, মেড মেড লিখিব লাগিব। ডণ্ট ব্ৰেক দ্য প্ৰমিছ ইউ হেভ মেড, ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 19 নং প্ৰশ্নত দিয়া আছে মাই চন ডাজ নট লাইক ভেজিটেবল, মোৰ ল'ৰাই শাক পাচলি ভাল নাপায়। ভেজিটেবল বুলি কৈ শাক পাচলি বুজাইছে, শাক পাচলি বুলি কওঁতে ইয়াত এটা দুটা শাক পাচলিৰ কথা কোৱা নাই, যিমানবোৰ শাক পাচলি আছে একেলগে ভেজিটেবল শব্দটোৱে সামৰি লৈছে, সেইকাৰণে ভেজিটেবলটো ইয়াত বহু বচন হ'ব লাগিব। গতিকে এনচাৰটো হ'ব মাই চন ডাজ নট লাইক ভেজিটেবলছ। দিছ ইজ এ বিউটিফুল পয়েট্ৰি বুলি 20 নং প্ৰশ্নত দিয়া আছে, ইয়াৰ অৰ্থটো যে এইটো এটা ধুনীয়া কবিতা। এতিয়া পয়েট্ৰি যিটো শব্দ আছে সেইটোৱে কি অৰ্থ বুজায়, যে সাহিত্য বিভাগৰ যিটো পদ্যৰাজিবোৰ আছে, পদ্যশৈলী যিটো আছে, বিভিন্ন কৌশল অৱলম্বন কৰি সৃষ্টি কৰা সেই পদ্যৰাজিখিনিক একেলগে আমি পয়েট্ৰি বুলি ক'ম। আমি এটা কবিতা দুটা কবিতা কেইটামান কবিতা যদি বুজাবলৈ যাওঁ তাক কিন্তু আমি পয়েট্ৰি বুলি নকওঁ, আমি তাক পয়েম বুলি ক'ম। গতিকে এইটো এটা ধুনীয়া কবিতা বুলি কওঁতে আমি পয়েট্ৰি বুলি ক'ব নোৱাৰিম, আমি পয়েম বুলি ক'ব লাগিব। গতিকে দিছ ইজ এ বিউটিফুল পয়েম। 21 নং প্ৰশ্ন দিয়া আছে হিজ অল মানি ইজ ফিনিছ, তেওঁৰ সকলো টকা শেষ হ'ল। কাৰোবাৰ সকলো কিবা বুলি যদি ক'বলৈ যাওঁ, যেনেকৈ ইয়াত তেওঁৰ সকলো টকা বুলি ক'ব বিচৰা হৈছে, এই ক্ষেত্ৰত ইংৰাজীত লিখোঁতে আমি সকলোটো আগত আহিব, অৰ্থাৎ সকলো তেওঁৰ টকা হ'ব ইংৰাজীত। যেনেকৈ মোৰ সকলো কিতাপ বুলি যদি কওঁ তেতিয়াহ'লে ইংৰাজীত লিখোঁতে সকলো মোৰ কিতাপ হ'ব। গতিকে ইয়াত তেওঁৰ সকলো টকা বুলি ক'লে অল হিজ মানি হ'ব, হিজ অল মানি নহয়। গতিকে এনচাৰটো হ'ব অল হিজ মানি ইজ ফিনিছড। 22 নং প্ৰশ্নত দিয়া আছে আই ন' টু ছুইম, মই সাঁতুৰিব জানো। আমি আগতেও পাইছিলোঁ মেট্ৰিক পৰীক্ষাৰ কোনোবা প্ৰশ্ন এটাত পাইছিলোঁ যে কিবা এটা কাম কৰিব জানো বা নাজানো বুলি ক'লে আমি ন' ভাৰ্বৰ পাছত হাউ টু লগাই তাৰপিছত যিটো কামৰ কথা কোৱা হৈছে এইটো আমি লিখিব লাগিব। সাঁতুৰিব জানো বুলি ক'লে আই ন' হাউ টু ছুইম বুলি হ'ব। মই চাইকেল চলাব জানো বুলি ক'লে আই ন' হাউ টু ৰাইড এ বাইচাইকেল, এনেধৰণৰ হ'ব। ইয়াত কিন্তু আই ন' টু ছুইম মাত্ৰ দিয়া আছে, গতিকে এনচাৰটো হ'ব আই ন' হাউ টু ছুইম। 23 নং প্ৰশ্নত দিয়া আছে দ্য আইৰণ ইজ এ ইউজফুল মেটেল, লোহা উপকাৰী ধাতু। এতিয়া বস্তুবাচক বিশেষ্য আইৰণ হয়, বস্তুবাচক বিশেষ্যৰ আগত কেতিয়াও দি নবহে, কিন্তু যদি নিৰ্দিষ্টকৈ বুজাইছে তেতিয়াহ'লে দি বহিব। ইয়াত যদি চাই তেতিয়াহ'লে দ্য আইৰণ ইজ এ ইউজফুল মেটেল বুলি কওঁতে লোহা উপকাৰী ধাতু, ইয়াত সকলো লোহাক আমি একেলগে বুজাইছোঁ, গতিকে এইটো নিৰ্দিষ্টকৈ বুজোৱা নাই, গতিকে এই বস্তুবাচক বিশেষ্যৰ আগত দি নালাগে। গতিকে এনচাৰটো হ'ব আইৰণ ইজ এ ইউজফুল মেটেল। কিন্তু যদি তলৰ প্ৰশ্নটো চাওঁ 24 নম্বৰ কটন অফ দ্য গাৰো হিলছ ইজ গুড, গাৰো পাহাৰৰ কপাহ ভাল। এতিয়া গাৰো পাহাৰৰ কপাহ বুলি কোৱাৰ লগে ইয়াত সকলো কপাহৰ কথা কোৱা নাই, নিৰ্দিষ্টভাৱে গাৰো পাহাৰৰ কপাহৰ কথা কৈছে, গতিকে এইটো বস্তুবাচক বিশেষ্য হ'লেও নিৰ্দিষ্টকৈ বুজাইছে, গতিকে কটনৰ আগত আমি দি লগাব লাগিব। দ্য কটন অফ গাৰো হিলছ ইজ গুড। 25 নম্বৰ দেয়াৰ ইজ ন' প্লেচ ইন দ্য বেঞ্চ অৰ বাছ, বাছত বা বেঞ্চত কোনো খালী ঠাই নাই। খালী ঠাই বুজাবৰ কাৰণে আমি কেতিয়াও প্লেচ শব্দটো ব্যৱহাৰ নকৰোঁ, আমি ৰুম বুলি ক'ম। দেয়াৰ ইজ ন' ৰুম ইন দ্য বাছ বেঞ্চ, এনেকুৱা শুদ্ধ উত্তৰ হ'ব। 26 নম্বৰ কম্পেয়াৰ আকবৰ টু ৰুদ্ৰসিংহ, আকবৰক ৰুদ্ৰসিংহৰ লগত তুলনা কৰা। যেতিয়া আমি তুলনা কৰোঁ তেতিয়া আমি তুলনা কৰিবলৈ আমাক দুটা বস্তু লাগিব, সেই দুটা বস্তু যদি একে জাতৰ হয়, মানুহ মানুহ কিতাপ কিতাপ ঠাই ঠাই হয়, তেতিয়াহ'লে আমি কম্পেয়াৰ উইথ ব্যৱহাৰ কৰিম, কিন্তু সেই বস্তু দুটা যদি বেলেগ বেলেগ জাতৰ হয় তেতিয়াহ'লে আমি কম্পেয়াৰ টু ব্যৱহাৰ কৰিম। ইয়াত যিহেতু আকবৰ আৰু ৰুদ্ৰসিংহ দুয়োজনেই মানুহ হয়, গতিকে ইয়াত আমি টু নহয় আমি উইথ লিখিব লাগিব। কম্পেয়াৰ আকবৰ উইথ ৰুদ্ৰসিংহ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। কিন্তু যদি কওঁ যে খঙক জুইৰ লগত তুলনা কৰিব পাৰি, তেতিয়াহ'লে খং আৰু জুই দুটা বেলেগ বেলেগ বস্তু, বেলেগ বেলেগ জাতৰ বস্তু হোৱাৰ কাৰণে তাত আমি কম্পেয়াৰ টু ব্যৱহাৰ কৰিম। এংগাৰ ইজ কম্পেয়াৰ টু ফায়াৰ, এনেকৈ ক'ব লাগিব। তেনেদৰে যদি কলম আৰু তৰোৱাল তুলনা কৰোঁ তেতিয়াহ'লে তাতো আমি টু লিখিব লাগিব, কিন্তু কলম আৰু তৰোৱাল দুটা বেলেগ বেলেগ বস্তু হয়। কেনেকুৱা হ'ব যে এ পেন ইজ কম্পেয়াৰ টু এ শ্বৰ্ড আমি লিখিব লাগিব। গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজিৰ
চেণ্টেন্স কাৰেকশ্যনৰ পাৰ্টটো এইটোৱে আছিলে। আজি আমি ইয়াত 26টা এক্সট্ৰা ৰুলসমূহ চেণ্টেন্স কাৰেকশ্যনৰ আলোচনা কৰিলোঁ। এই গোটেইখিনি যিমানবোৰ প্ৰশ্নোত্তৰসমূহ দিয়া আছে, যিমানখিনি পাঠভিত্তিক ছমহীয়ালৈকে লগা ক্লাছ 10ৰ সকলো প্ৰশ্নোত্তৰসমূহ দিয়া হৈছে, PDF লিংকসমূহ দিয়া হৈছে। আৰু এই যিটো আজিৰ ভিডিঅ' আছে আৰু ইয়াৰ আগৰ দুটা যিটো চেণ্টেন্স কাৰেকশ্যনৰ পাৰ্ট আছে, সকলোখিনিৰ PDF লিংকো দিয়া হৈছে। তোমালোকে নিশ্চয় ডাউনলোড কৰিও ল'ব পাৰিবা। তেন্তে আজিলৈ সামৰিছোঁ, ধন্যবাদ।